পুৱা 5 বজাৰ পূৰ্বেই এইদৰে চিনেমা হললৈ আহিছে দৰ্শক আৰু টিএনজে চিনেমা হলত এইদৰে দেখা পোৱা গৈছে যেহেতুকে প্ৰথমটো দৰ্শনী প্ৰথম দিনাৰ প্ৰথমটো দৰ্শনী টিএনজে চিনেমা হলত 5 বজাত আৰু এই কাৰণে এতিয়া দেখা পোৱা গৈছে এই ধৰণে সকলো আহিছে হয়তো কোনোবাই 4 বজাতে আহিছে আৰু ইয়াত দেখিছোঁ আৰু আমি এই দৃশ্য দেখুৱাই আছোঁ এই ধৰণে চিনেমা চাবলৈ আহিল হয় কেইটাত আহিল পুৱা ওলাই মই আধা ঘণ্টা আগতে ওলাইছোঁ আৰু আমি সেই দৃশ্য দেখুৱাইছোঁ এই ধৰণে ইয়াতে সকলোৱে দেখা পোৱা গৈছে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি দিছে জয় জুবিন দা হয় জয় জুবিন দা চিনেমা চাবলৈ আহিছোঁ ৰৈ ৰৈ বিনালে ৰাতিপুৱা 3টা বজাতে উঠি 5টা বজাত জীৱনত প্ৰথমবাৰ চিনেমা চাব আহিছোঁ এটাই ক'ব বিচাৰোঁ যে জুবিন দাই ন্যায় পাব লাগিব হয় হয় জীৱনত ইমান সোনকালে চিনেমা চাব আহি নাই প্ৰথম কাৰণ আজি যি 31 তাৰিখটো যাতে বিশ্ব দৰবাৰত যাতে বিশ্ব ৰেকৰ্ড হৈ থাকে তাৰে কামনা কৰিছোঁ আৰু হয়তো আজি ক'বলৈ ভাষা নাই বৰ ভাল লাগিছে আজি আহিবলৈ ভাবিছোঁ জুবিন দাই ন্যায় পাওক একমাত্ৰ সেইকাৰণে আহিছোঁ আৰু এইটো তেওঁ যি কৈ গৈছিলে যে অসমীয়া চিত্ৰ জগতৰ ইতিহাস থাকি যাব লাগে আজি সঁচাকৈ সেইটো পৰিগণিত হৈছে এইটো হোৱা নাছিলে যে আমি ৰাতিপুৱা 4টা বজাতে 3টা বজাতে উঠি পেলাই এখন অসমীয়া চিনেমা চাবলৈ আহিম সঁচাকৈ আজি কেৱল মাত্ৰ জুবিন দাৰ কাৰণে আমি সকলোৱে আহিছোঁ আৰু আহ্বান কৰিছোঁ সকলোৱে যাতে এই চিনেমাখন চাওক তেওঁ যাতে ন্যায় পায় আপোনাৰ জীৱনত আপুনি অসমীয়া চিনেমা চাইছে আগতে বহুত কিন্তু এনেকুৱা অভিজ্ঞতা আছে যে পুৱা 4টাত 3টাতে উঠি আহিব লগা হৈছে হয় আমি জুবিন দাৰ প্ৰতি বহুত আমাৰ কেতিয়াবা আহিছে নেকি এনেকৈ 3 বজাতে আহিছোঁ 3 বজাতে উঠিছোঁ আৰু জুবিন ৰৈ ৰৈ চিনেমা চাবলৈ আহিছোঁ হয় হয় আৰু এক হয়তো সকলোৰে বাবে ই এক নতুন অভিজ্ঞতা কাৰণ এনেধৰণে কেতিয়াও পুৱাই 3 বজাত 4 বজাতে ওলাই আহি চিনেমা চাবলৈ ওলাই অহাটো নজিৰবিহীন ঘটনা আৰু কিন্তু সেয়াই হৈছে আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ আৰু লগতে কণ কণ শিশুৰ পৰা বা বৃদ্ধ সকলোলৈকে কণমানি এজনী আছে কি চাবলৈ আহিছা কাক চাবলৈ আহিছা পুৱা সোনকালে উঠিব লগা হৈছে কেইটাত উঠিছা 4টাতে উঠি আহিছা হয় আৰু আছে তেনেকে সকলো নৱপ্ৰজন্ম ৰৈ ৰৈ বিনালে চাবৰ কাৰণে বহুত আগ্ৰহেৰে আছিল আজি প্ৰথম দৰ্শনী চাব কেনেকুৱা বহুত ভাল অনুভৱ আৰু আমি সেই দৃশ্যবোৰ ধুনীয়াকৈ দেখুৱাইছোঁ এই ধৰণে কিন্তু আশ্চৰ্যজনকভাৱে পুৱা যদিও 5 বজাত এই দৰ্শনী আৰম্ভ হ'ব কিন্তু তথাপিও কিন্তু সম্পূৰ্ণ প্ৰেক্ষাগৃহ সম্পূৰ্ণৰূপে ভৰ্তি আৰু সকলোবোৰ টিকট যিহেতুকে আগতীয়াকৈ বিক্ৰী হৈছে আৰু চিনেমা চাবলৈ আহিছোঁ কেতিয়াবা আহি পাইছে জীৱনত কেতিয়াও জীৱনত প্ৰথম আহিছোঁ ইমান ৰাতিপুৱাই আৰু আমি সেই দেখুৱাই আছোঁ এই ধৰণে সকলোৱে ইয়াত ছবি চাবলৈ ইমান সোনকালে ইমান পুৱাই অহাটো চিনেমা চাবলৈ আহিল ক'ৰ পৰা আহিলে মই নগাঁৱৰ পৰা আহিছোঁ নগাঁৱৰ পৰা আহিছে হয় হয় ইমান ৰাতিপুৱা কেইটা বজাত ওলাইছে আমি 3:50 ওলাইছোঁ আমি জুবিন দাৰ চিনেমা আজি ৰিলিজ হৈছে চাবলৈ এনেকৈ ৰাতি আন্ধাৰ হয় ওলাই অহা কেতিয়াবা অভ্যাস আছে নে কৰিছে নে কেতিয়াবা নাই এনেকুৱা অভ্যাস নাই মাত্ৰ আমি অনলি জুবিন দাৰ কাৰণে আমি আহিছোঁ জুবিন দাৰ এই চিনেমাখন হেৰি হৈছে সেইটো কাৰণে আমি আহিছোঁ চাবলৈ আৰু এইদৰে অকল তেজপুৰে নহয় নগাঁৱৰ পৰাও আনকি আহিছে সকলো আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ কেইবাবছৰ অমিতাভক মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু প্ৰেক্ষাগৃহত যিহেতুকে চিনেমা আৰম্ভ হোৱা নাই গতিকে আমি সেই দৃশ্য দেখুৱাই থাকিম এতিয়া
আৰু ইয়াত দিয়া হল কৰ্তৃপক্ষৰ লোক আছে 5 বজাৰ যি দৰ্শনী সকলোবোৰ টিকট আগতে বিক্ৰী হয় চল্ড আউট গোটেইকেইটা শ্ব' চল্ড আউট আপোনাৰ 5টা বজাত আৰু 5:30 বজাত দুটাই শ্ব' চল্ড আউট আমাৰ তাৰপিছত যিমানখিনি শ্ব' আছে গোটেইকেইটা চল্ড আউট হয় হাউচফুল আজি দিনটো হাউচফুল আপোনালোকে হল পৰিচালনাৰ ক্ষেত্ৰত এই নতুন অভিজ্ঞতা হয় আমি ভবাই নাছিলোঁ এনেকুৱা এটা কিবা এটা মানে এক্সপিৰিয়েঞ্চ কৰিব পাৰিম বুলি কিন্তু যিহেতু দেখিছোঁ মানে 5টা বজাত আজিলৈকে ইমান ডাঙৰ মুভি আহিছে কিন্তু 5টা বজাত 5:30 বজাত শ্ব' কোনো লগোৱা নাই যেহেতু জুবিনদাৰ মুভি লাষ্ট মুভি মানুহ পুৰা হয় নিশ্চয় আৰু আমি সেই দেখুৱাইছোঁ জয় জুবিন দা এইধৰণে দেখা পোৱা গৈছে যে সকলোৱে ইয়াতে আহিছে আৰু যিসকল লোক আহিছে তেওঁলোকে এক নতুন অভিজ্ঞতা চিনেমা চাবলৈ আহিছে তাকো ৰাতিপুৱা 5টাত ঘৰত ছোৱালী থৈ আহিছোঁ মনত বহুত দুখ বেজাৰ লৈ হ'লেও জুবিনদাৰ জুবিনে যাতে ন্যায় পায় এই চিনেমাখনৰ জৰিয়তে সেইবাবে ওলাই আহিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এইদৰে দেখা পোৱা গৈছে বিভিন্নজনে বিভিন্ন ধৰণে আহিছে কোনোবাই যদি প্ৰাণৰ শিল্পীগৰাকীৰ ছবি লৈ আহিছে কোনোবাই জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আহিছে আপুনি ক'ৰ পৰা আহিছে মই দেৰগাঁৱৰ পৰা আহিছোঁ দেৰগাঁৱৰ পৰা আহিছোঁ হয় কেইটাত ওলালে ঘৰৰ পৰা 1টা বজাত ওলাইছোঁ 1টা বজাত ওলাইছোঁ চিনেমা চাবলৈ আহিছোঁ দাদাৰ অন্তিমখন চিনেমা এটা জুবিনদাবিহীন জীৱন অসমবাসীয়ে কেনেকৈ মানে পিছৰ জীৱনটো কেনেকৈ অসমবাসীয়ে জীয়াব লাগিব সেইটো আচলতে বহুত কঠিন হ'ব মানুহৰ মাজনিশা 1টা বজাত চিনেমা চাবলৈ তাকো ওলাই অহা কেতিয়াবা অভিজ্ঞতা এইটো ইতিহাসত প্ৰথম মানে মোৰ জীৱনত প্ৰথম বাকী এয়াই আমাৰ প্ৰথম অনুভৱ এয়াই আমাৰ প্ৰথম হেৰি জুবিন দা আজি আমাৰ কাষত নাই আমি বহুত দুখিত কিন্তু তেওঁৰ যিখিনি ধনাত্মক চিন্তাধাৰা যিখিনি আদৰ্শ তেওঁৰ চিত্ৰ পৰিচালক হিচাপে যিমানখিনি কৈ থৈ আজি আমাৰ মাজত জুবিন দা নাই জীয়াই থকাহেঁতেন চাগে আৰু কিমান কাম কৰিলে ঠিক নাই কিন্তু তেওঁৰ যিখিনি কাম কাজখিনি যিখিনি চিত্ৰ পৰিচালক হিচাপে চিত্ৰ কৰিছে বা ছবি কৰিছে সেইখিনি আমি চাই পেলাই জীয়াই ৰাখিব লাগিব হয় নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ কথা যে কৰ্মৰাজিৰেই জীয়াই ৰাখিব লাগিব প্ৰাণৰ শিল্পীগৰাকীক আৰু তেওঁৰ এই কৰ্মৰাজি সদায় জীৱন্ত হৈ থাকিব সদায় প্ৰাণত থাকিব কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও কিন্তু মানসিকভাৱে তেওঁৰ কৰ্মৰাজিৰে সদায় আমাৰ মাজত থাকিব আৰু তাৰ বাবে দূৰ দূৰণিৰ পৰা কোনোবা যদি নগাঁৱৰ পৰা আহিছে কোনোবা দেৰগাঁৱৰ পৰা আহিছে তেজপুৰৰতো ক'বই নালাগে দেখা পোৱা গৈছে কোনোবাই 1 বাজি 1:30 বাজিত কোনোবাই 3 বজাত ঘৰৰ পৰা ওলাইছে আৰু এইদৰে মাজনিশা ওলাই আহি তেওঁলোকে কেৱল মাত্ৰ এটাই লক্ষ্য যে প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখন চাবলৈ আৰু ৰিয়েল লাইফত জুবিন গাৰ্গক দৰ্শন কৰিবলৈ চোৱাৰ বাবে এই প্ৰয়াস দেখা পোৱা গৈছে আৰু ই এক নজিৰবিহীন অভাৱনীয়ভাৱে যি ভিৰ বা অভাৱনীয়ভাৱে যি দৰ্শকসকলৰ আগমন সেয়াই কিন্তু সকলোকে এক সমগ্ৰ দেশৰ ভিতৰতে এক যি গৌৰৱ বা সমগ্ৰ দেশৰ ভিতৰতে এক নতুন ইতিহাসৰ সৃষ্টি কৰিলে